আজি প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত গলেও ও মোৰ আপোনাৰ দেশ, বৰাক উপত্যকাত গলেও ও মোৰ আপোনাৰ দেশ, উজনিত গলেও ও মোৰ আপোনাৰ দেশ, নামনিত গলেও ও মোৰ আপোনাৰ দেশ। আজি আমাৰ ৰাজ্যত কোনো এটা সংগঠন আজি নাই যোনে ভৌগোলিকভাৱে অসমক আজি দ্বিখণ্ডিত কৰিব। ইয়াত মেঘালয়ক দিয়া মাটিৰ কথা আলোচনা হৈছে, কিন্তু অসমক 50-50 বিভক্ত কৰাৰ ব্যক্তিসকলক আমি মূল খুঁটিলৈ উভতাই আনি অখণ্ড অসমৰ বাবে কামত আত্মনিয়োগ কৰাইছো, তাৰ কথা আজি আমি ইয়াত উল্লেখ কৰা নাই। আজি প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত গলেও ও মোৰ আপোনাৰ দেশ, বৰাক উপত্যকাত গলেও ও মোৰ আপোনাৰ দেশ, উজনিত গলেও ও মোৰ আপোনাৰ দেশ, নামনিত গলেও ও মোৰ আপোনাৰ দেশ। আজি আমাৰ ৰাজ্যত কোনো এটা সংগঠন আজি নাই যোনে ভৌগোলিকভাৱে অসমক আজি দ্বিখণ্ডিত কৰিব। ইয়াত মেঘালয়ক দিয়া মাটিৰ কথা আলোচনা হৈছে, কিন্তু অসমক 50-50 বিভক্ত কৰাৰ ব্যক্তিসকলক আমি মূল খুঁটিলৈ উভতাই আনি অখণ্ড অসমৰ বাবে কামত আত্মনিয়োগ কৰাইছো, তাৰ কথা আজি আমি ইয়াত উল্লেখ কৰা নাই। আজি প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত গলেও ও মোৰ আপোনাৰ দেশ, বৰাক উপত্যকাত গলেও ও মোৰ আপোনাৰ দেশ, উজনিত গলেও ও মোৰ আপোনাৰ দেশ, নামনিত গলেও ও মোৰ আপোনাৰ দেশ। আজি আমাৰ ৰাজ্যত কোনো এটা সংগঠন আজি নাই যোনে ভৌগোলিকভাৱে অসমক আজি দ্বিখণ্ডিত কৰিব। ইয়াত মেঘালয়ক দিয়া মাটিৰ কথা আলোচনা হৈছে, কিন্তু অসমক 50-50 বিভক্ত কৰাৰ ব্যক্তিসকলক আমি মূল খুঁটিলৈ উভতাই আনি অখণ্ড অসমৰ বাবে কামত আত্মনিয়োগ কৰাইছো, তাৰ কথা আজি আমি ইয়াত উল্লেখ কৰা নাই। আজি প্ৰথমবাৰৰ বাবে বড়োলেণ্ডত গলেও ও মোৰ আপোনাৰ দেশ, বৰাক উপত্যকাত গলেও ও মোৰ আপোনাৰ দেশ, উজনিত গলেও ও মোৰ আপোনাৰ দেশ, নামনিত গলেও ও মোৰ আপোনাৰ দেশ। আজি আমাৰ ৰাজ্যত কোনো এটা সংগঠন আজি নাই যোনে ভৌগোলিকভাৱে অসমক আজি দ্বিখণ্ডিত কৰিব। ইয়াত মেঘালয়ক দিয়া মাটিৰ কথা আলোচনা হৈছে, কিন্তু অসমক 50-50 বিভক্ত কৰাৰ ব্যক্তিসকলক আমি মূল খুঁটিলৈ উভতাই আনি অখণ্ড অসমৰ বাবে কামত আত্মনিয়োগ কৰাইছো, তাৰ কথা আজি আমি ইয়াত উল্লেখ কৰা নাই।